এই মিত্ৰতাৰ প্ৰসংগ আহিছে ৰাইজৰ দল অভিযোগ উত্থাপিত কৰিছে যে কথা বতৰা চলি থকাৰ মাজতেই তেওঁলোকে কি কৰিছে আমি দেখা নাই, কিন্তু তেওঁলোকতো কথা বতৰা চলিছে, সেইটোতো আমি নুই কৰা নাই। কিন্তু আমাৰ প্ৰধান কথা হ'ল যে যিসকলে কংগ্ৰেছক গালি, এইটো আজিৰ তাৰিখত কংগ্ৰেছৰ বিধায়ক, আজিৰ তাৰিখত এই কথাবিলাক পোহৰলৈ অনা নাই। আজিৰ তাৰিখত কংগ্ৰেছৰ বিধায়ক আপোনালোকে যদি চাই অফিচিয়েলি, আপোনালোকে যদি বিধানসভাত যায়, আজিৰ তাৰিখত কংগ্ৰেছৰ বিধায়কক যদি বেলেগ দলে কেণ্ডিডেট দিয়ে, সেইটো কিহৰ মিত্ৰতা? আকৌ বেলেগৰ ক্ষেত্ৰত মই একো কোৱা নাই। আজিৰ তাৰিখলৈকে যিবিলাক, আজি ধৰি লওক আমাৰ বিধায়ক এলায়েন্স আমি কৰিম, আমাৰ বিধায়ক কংগ্ৰেছৰ হাতৰ চিনত জিকিছে, আজিও হৈ আছে, আজিও তেওঁ বিধায়ক পদ যোৱা নাই, সেইজনক বেলেগে জইন কৰাই দিছে। কিন্তু কেনেধৰণৰ কথা সেইটো? এলায়েন্সৰ এটাতো নিজৰ এটা মিনিমাম এটা নিয়ম আছে, সৌজন্যতা আছে। সেই কথাটোকে আমাৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই, আমাৰ CLP লিডাৰ, আমাৰ কংগ্ৰেছৰ নেতৃবৃন্দই সেই কথাখিনি উপস্থাপন কৰিছে যে যিসকলে কংগ্ৰেছক প্ৰাৰ্থী হৈ কংগ্ৰেছৰ হাতৰ চিনত জিকি কংগ্ৰেছৰ লগত তেওঁ বিশ্বাসঘাতকতা কৰি হিমন্ত বিশ্ব শৰ্মাৰ কথা মতে বহা উঠা কৰি ইয়াত আপোনাৰ মই এতিয়াও দেখাই দিম, আজি কেইদিনমানৰ আগত তেওঁলোকে ৰাজনৈতিকভাৱে হিমন্ত বিশ্ব শৰ্মাৰ লগত একগোট হৈছে, সেইকেইজনৰহে আমাৰ আপত্তি। বাকী এলায়েন্সৰ কথাটোতো চলি আছে, এইটোতো হ'বই।